ফটোবিহুৰ উপলক্ষত মা ইলেক্ট্ৰনিক্সত উপলব্ধ বিশেষ ৰেহাই মূল্যত আইফোন ৫,০০০ টকাত উপলব্ধ হৈছে আইফোন। এণ্ড্ৰইড মোবাইল উপলব্ধ হৈছে ২,০০০ টকাত। মোৰ লগত আইফোন আছে এতিয়া বৰ্তমান ৫,০০০ পৰা আৰু এণ্ড্ৰইড আছে আপোনাৰ ২,০০০ টকাৰ পৰা। আপুনি আপোনাৰ সপোনৰ আইফোনটো ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চিন্তা নকৰিব। যদি ভাবিছে পুৰণি মোবাইলটো সলনি কৰি এটা নতুন মোবাইল ল'বলৈ, তেতিয়াও পাৰিব। আপুনি নাভাবিব ছেকেণ্ড হেণ্ড মোবাইল ৱাৰেণ্টি নাই বুলি। সকলো ছেকেণ্ড হেণ্ড মোবাইলৰ লগত আছে ৱাৰেণ্টি। আৰু আপোনালোকে এনেকৈ নাভাবিব যে অপেন বক্সৰ মোবাইলটো ল'লে একো ৱাৰেণ্টি নাপাম বুলি। মোৰ লগতে আপোনালোকে প্ৰত্যেকটো ফোনতে মডেল লৈ পিনে আপোনালোকে মোৰ লগত কিছুমান ফোন আপোনালোকে 1 বছৰ পাব ৱাৰেণ্টি, কিছুমান পাব আপোনালোকে 1 মাহ আৰু কিছুমান পাব আপোনালোকে 6 মাহ। মিনিমাম আপোনালোকে মোৰ লগত যদি মোৰ ইয়াৰ পৰা যদি ফোন ক্ৰয় কৰে তেতিয়া আপোনালোকে 1 মাহ ৱাৰেণ্টিটো মোৰ ফালৰ পৰা পাবই। বেয়া হ'লেও চিন্তা নাই, সুবিধা আছে মেৰামতি আৰু আধুনিক যন্ত্ৰ। যদি ফোনত যদি কিবা প্ৰব্লেম পায় ইয়াতে মই নিজে ৰিপেয়াৰিং কৰোঁ। মোৰ লগত ফল্ডাৰ এক্সচেঞ্জ, চাৰ্জিং পিন বনোৱা ধৰক যিকোনো সমস্যা মোবাইলৰ আপোনালোকে যিকোনো সমস্যালৈ মোলৈ আহিব পাৰে। প্ৰত্যেকটো সমস্যা মানে মোৰ লগত আপোনালোকে পাবই। প্ৰথমবাৰলৈ ঢকুৱাখানাত মাই ইলেক্ট্ৰনিক্স নামেৰে মুকলি হৈছে এখন অপেন বক্সৰ মোবাইল বিপণী। আপুনি আইফোন ক্ৰয় কৰিম বুলি ভাবিছে নেকি? এতিয়া আৰু চিন্তা নাই, কিয়নো ঢকুৱাখানাৰ মাই ইলেক্ট্ৰনিক্সে গ্ৰাহকলৈ লৈ আনিছে আকৰ্ষণীয় উপহাৰ। যিকোনো এটা অপেন বক্সৰ মোবাইল নতুবা নতুন এটা মোবাইল ক্ৰয় কৰক আৰু আপুনি লৈ যাওক বহুকেইটা আকৰ্ষণীয় উপহাৰ। বিপণীখন মুকলি হোৱা প্ৰথম দিনটোতে বিশেষ ৰেহাই প্ৰদান কৰিছে গ্ৰাহকক। বিশেষকৈ ফাটবিহু উপলক্ষে গ্ৰাহকলৈ সুখবৰ লৈ আনিছে ঢকুৱাখানাৰ একমাত্ৰ মা ইলেক্ট্ৰনিক্সে। ঢকুৱাখানাৰ মা ইলেক্ট্ৰনিক্সত উপলব্ধ অপেন বক্সৰ বহুকেইটা এণ্ড্ৰইড মোবাইল ফোন। আইফোনকে আদি কৰি নতুন ব্ৰেণ্ডেড মোবাইল। আপুনি আপোনাৰ পুৰণি যিকোনো এটা মোবাইল এই বিপণীত দিয়ক আৰু লৈ যাওক অপেন বক্সৰ ৱাৰেণ্টিৰ সৈতে যিকোনো এটা আইফোন নতুবা যিকোনো ধৰণৰ এটা এণ্ড্ৰইড মোবাইল। গ্ৰাহকৰ সুবিধা হোৱাকৈ এই বিপণীখনত এণ্ড্ৰইড মোবাইল উপলব্ধ হৈছে মাত্ৰ ২,০০০ টকাত। ৫,০০০ টকাত উপলব্ধ হৈছে আইফোন। ইয়াৰ উপৰিও প্ৰতিটো মোবাইলৰ লগত আছে আকৰ্ষণীয় উপহাৰ। আপুনি ছেকেণ্ড হেণ্ড বুলি ক'লে হয়তো ভাবিছে কি হ'ব ছেকেণ্ড হেণ্ড মোবাইল ক্ৰয় কৰি, কিন্তু চিন্তা নকৰিব। ঢকুৱাখানাৰ একমাত্ৰ মা ইলেক্ট্ৰনিক্সত গ্ৰাহকৰ সুবিধা হোৱাকৈ কম মূল্যতে প্ৰদান কৰা অপেন বক্সৰ সকলো মোবাইল আছে এবছৰ ৱাৰেণ্টিৰ লগতে বেয়া হ'লেও ৰিপেয়াৰিং কৰি দিয়াৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকলৈ বিনামূলীয়া নেকবেণ্ড, স্মাৰ্ট ৱাটছকে আদি কৰি বহুকেইটা আকৰ্ষণীয় উপহাৰ। যদিহে আপুনি এই বিপণীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব বিচাৰে 8723062453 নম্বৰত যোগাযোগ কৰাৰ লগতে যোগাযোগৰ ঠিকনা ঢকুৱাখানাৰ গান্ধী মৈদামৰ কাষত মা ইলেক্ট্ৰনিক্সলৈ গৈও যোগাযোগ কৰিব পাৰিব। নিউজ ডেস্ক ঢকুৱাখানা লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ দত্ত। মই ঢকুৱাখানা চাৰিআলিতে আজি এখন মই নতুনকৈ মোৰ MS মা ইলেক্ট্ৰনিক্স নামেৰে এখন মই বিপণী আৰম্ভ কৰিছোঁ। মোৰ ইয়াত আপোনালোকে অপেন বক্সৰ পৰা নতুন সকলো ধৰণৰ মোবাইল মোৰ লগতে পাব আৰু সকলো মোবাইলৰ লগতে মই এটা গ্ৰাহকৰ কাৰণে এটা মই উপহাৰ ৰাখিছোঁ। আৰু নতুন ফোনবিলাক আপোনালোকে মোৰ ইয়াতে অনলাইনতকৈ 100 টকা হ'লেও কমত আপোনালোকে মোৰ ইয়াত পাব। আপোনালোকে মোৰ ইয়ালৈ আহক, আহি পিনে মোৰ সন্মুখতে আপোনালোকে অনলাইনটো চেক কৰক আৰু অনলাইনটো চেক কৰি মোৰ পৰা আপুনি যিটো ফোন অনলাইন আপুনি পাইছে ধৰক 14,999 টকা, সেই ফোনটো আপুনি মোৰ ইয়াত 100 টকাৰ অলপ কমত পাব। আজিকালি মানুহে প্ৰায় অনলাইনে বস্তু ক্ৰয় কৰে। মই ক'ব যোৱা নাই যে অনলাইনটো বেয়া। আপোনালোকে যদি অনলাইনৰ বস্তু ধৰক মোবাইল এটা কিনিলে, আপোনালোকে মোবাইল ধৰক অনলাইনৰ পৰা কিনা ফোনটো বেয়া হ'লে আপোনালোক তাৰ ওচৰলৈ যাব। গতিকে সেইটো কাৰণে অনলাইনৰ পৰা ক্ৰয় কৰিব নালাগে, আপোনালোকে মোৰ পৰা ক্ৰয় কৰক। আৰু মই সদায়তো ইয়াতে থাকিম। আপোনালোকে যিকোনো প্ৰব্লেম পালে মোবাইলৰ ফোনটো আনিলে মই আপোনাৰ সন্মুখতে মই ফোনটো ঠিক কৰি দিম আৰু আপোনালোকেতো বিশ্বাসত আহক মোৰ কৰিলে আৰু ফোনটো মোৰ পৰা ক্ৰয় কৰক। মোৰ দোকানখন আছে আপোনাৰ ঢকুৱাখানা মাতমা ৰোডত, গান্ধী মৈদামৰ নিচেই কাষতে আছে মোৰ দোকানখন। আৰু মোৰ যোগাযোগ নাম্বাৰটো হৈছে 8723062453। আপোনালোকে মোক যিকোনো সময়তে মোক ফোন কৰি যোগাযোগ কৰিব পাৰিব। বিহু বতৰত এতিয়া মই অফাৰ লৈ আহিছোঁ প্ৰত্যেকটো ফোনৰ এগেইনষ্টত, এইটো হওক আপোনাৰ অপেন বক্সেই হওক বা নতুনেই হওক, প্ৰত্যেকটো ফোনৰ এগেইনষ্টত মোৰ পৰা এটা গিফ্ট আছে। আৰু যদি আপোনালোকে মোৰ পৰা যদি ধৰক আপুনি চাৰিআলি আহিব নিবিচাৰে, আপোনাৰ ঘৰত ফোনটো লাগে, সেইটো ব্যৱস্থা মোৰ লগত আছে। আপোনালোকে মোৰ নাম্বাৰত মোক ফোন কৰক আৰু আপুনি আপোনাৰ ফোনটো ঘৰতে লওক।